এয়া আমাৰ 103 নং দগাঁও নাহৰবাৰী LP স্কুল। এই LP স্কুলৰ ছাৰ বাইদেউসকলে এটি খুব সুন্দৰ পদক্ষেপ আমাৰ মাজত আগবঢ়াই দিছে। চাওক আপোনালোকে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা কেনেকৈ মানে ছাত্ৰ ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰে এটি নমুনা দেখুৱাইছে আপোনালোকে চাই লওক। এগৰাকী শিক্ষয়িত্ৰীৰ ভূমিকাত আছে। কি নাম তোমাৰ? ৰাধা মুণ্ডা। এই ৰাধা মুণ্ডা এতিয়া মানে শিক্ষয়িত্ৰীৰ ৰোলত আছে আৰু বাকীসকল ছাত্ৰ ছাত্ৰী আছে। ইমান ধুনীয়াকৈ আৰু এগৰাকী শিক্ষকৰ ৰোলত আছে। এয়া চাওক, ইমান ধুনীয়াকৈ দেখুৱাই দিছে। নিশ্চয় এই পদক্ষেপে ছাত্ৰ ছাত্ৰীৰ মনত মানে উদগনিৰ ভাৱ সৃষ্টি কৰিব। আমি ৱেলকাম জনাইছোঁ ছাৰ বাইদেউসকলক, যিসকলে এই পদক্ষেপটো আগবঢ়াইছে, পদক্ষেপটো হাতত লৈছে। ইমান ধুনীয়া মই চাৰিওফালৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াক সুন্দৰকৈ দেখা পাইছে আপোনালোকে। 103 নং দগাঁও নাহৰবাৰী LP স্কুল। ইয়াত আছে আমাৰ ছাৰ বাইদেউসকল। পৰিচালনা সমিতিৰ ফালৰ পৰাও আছে, ইয়াতে সহযোগী হিচাপে বাইদেউ আছে।